আচলতে আমি যোৱা ৪৬টা বছৰ ধৰি অসম আন্দোলন আৰম্ভ হোৱাৰে পৰা আমি মূল সুঁতিৰ পৰা বিচ্ছিন্ন হৈ আছোঁ। আমি সদায় বিৰোধিতা কৰি আহিছোঁ, কিন্তু এই ৪৬টা বছৰে আমাক যিমানখিনি ক্ষতি কৰিব বুলি আমাক দেখুওৱা হৈছিল, বিভিন্ন ৰাজনৈতিক দল বিশেষকৈ কংগ্ৰেছ আৰু অন্যান্য IMF হওক EDF হওক বিভিন্ন ৰাজনৈতিক দলে যে আমাক যিটো দেখুওৱা হৈছিল আচলতে সেইটো হোৱা নাই। আমাৰ লগত ঠিক তেনেকেই কোনো ধৰণৰ বেআইনী কৰা নাই বা আমাক অন্যায় কৰা নাই। গতিকে সেইফালৰ পৰা ক'বলৈ গ'লে আমি এই ৪৬টা বছৰে মূল সুঁতিৰ পৰা অসম গণ পৰিষদ পৰা আমি বিচ্ছিন্ন হৈ আমি নিজৰে ক্ষতি আনিছোঁ। আজি উচ্ছেদৰ কথাই কওক, চৰকাৰে আবণ্টন দিছে, কিন্তু আমাৰ মানুহবিলাকে পট্টা লোৱা নাই। তাত লিখা আছে ডিচিৰ পৰা আবেদন কৰি ম্যাদী কৰিব লাগে মাটিখিনি, সেইখিনি কৰা নাই, যাৰ কাৰণে মাটিখিনি এতিয়া চৰকাৰী হৈ গ'ল। গতিকে তাৰ কাৰণে আমি এই মিত্ৰজোঁটৰ চৰকাৰক দোষাৰোপ কৰি লাভ নাই। দ্বিতীয় আহিছে যে আজি মছজিদবিলাক ভাঙিছে, কিন্তু আমাৰ ধৰ্মমতে মছজিদটো চৰকাৰী মাটিত নহয়, নামাজেই নহয়। চৰকাৰী মাটিত মছজিদ বনালে মছজিদত নামাজ নহয়। গতিকে অবৈধ মছজিদে ভাঙিছে, আমাৰ মছজিদ ভাঙা নাই। আমাৰ ম্যাদী পাট্টাত থকা কোনোবা এখন মছজিদ অসমত ভাঙা দেখুৱাওক। এইবিলাক আচলতে এই যে ৰাজনৈতিক দালালবোৰৰ, বিশেষকৈ কংগ্ৰেছ EDF বা তেনেকুৱা ৰাজনৈতিক দলবোৰৰ এটা ইছ্যু, সেই ইছ্যুটো আমাক ভয় দেখুৱাই আমাক ইমান দিনে মূল সুঁতিৰ পৰা আঁতৰাই ৰাখিছে। গতিকে আমি পুনৰাই মূল সুঁতিৰ লগত লাগি থকা আমাৰ ভাল হ'ব বুলি ভাবি আমি সিদ্ধান্ত লৈছোঁ, আমি মূল সুঁতিত ঘূৰি আহিছোঁ। 1996 চনৰ পৰা মই অসম গণ পৰিষদ দলত আছিলোঁ। 2006 চনত প্ৰগতিশীল অসম গণ পৰিষদৰ পৰা মই ৰূপৈহাট সমষ্টিত নিৰ্বাচন খেলিছিলোঁ প্ৰাৰ্থী হিচাপে। গতিকে মই চাওক, ৰাইজে যদি বিচাৰে প্ৰাৰ্থিত্ব দাবী কৰিব পাৰোঁ, দলে যদি দিয়ে নিশ্চয় প্ৰতিনিধিত্ব কৰিম, আৰু দলৰ হাইকমাণ্ডে যদি মোক অপচন্দ কৰে মোৰ ক'বলগীয়া একো নাই। গতিকে মই দলত আহিছোঁ, দলত প্ৰথম কথা, আপোনালোক সকলোকে সমাজৰ অত্যন্ত প্ৰহৰী হৈ আপোনালোকে কাম কৰি আছে। মই চামগুৰি ৰূপহীৰ আটাইকেইগৰাকী ইয়াত উপস্থিত থকা সাংবাদিকক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু চামগুৰি সমষ্টিটো জানে, অসম গণ পৰিষদত এসময়ত দুৰ্গ আছিলে। ইয়াৰ পৰা আমাৰ বিধায়ক জিকিছিলে। মিত্ৰতাৰ সূত্ৰে উপনিৰ্বাচনত এই সমষ্টিটোত আমাৰ যুৱ নেতা দীপৰঞ্জন শৰ্মা বিজয়ী হৈছিল। নতুনকৈ গঠন হোৱা সমষ্টিটোৰ যথেষ্ট পৰিৱৰ্তন হৈছে, যথেষ্ট বিশাল হ'ল। ৰূপহীৰ বহুত অংশ ইয়াত সোমাইছে। চামগুৰি সমষ্টিটো আজি সভাখনৰ জৰিয়তে আমি পুনৰ অসম গণ পৰিষদে বিচাৰিছোঁ। নহয়, চাওক, নগাঁও জিলাখনত আচলতে আমাৰ সমষ্টি আছিল 8টা। পুনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত 7টা হ'ল। এই 7টা সমষ্টিৰ পৰা 3 বা 4টা নিম্নতম আমি সমষ্টি বিচাৰিম, কিন্তু কোনকেইটা বিচৰা হয় আৰু সিদ্ধান্ত কোনকেইটাত উপনীত হয় সেই কথা মই আজিয়ে ক'ব নোৱাৰোঁ, কাৰণ দলৰ কেন্দ্ৰীয় নেতৃত্ব, বিজেপিৰ নেতৃত্ব, মাননীয় মুখ্যমন্ত্ৰী মহোদয় সকলো বহি সিদ্ধান্তলৈ আহিব। কিন্তু আমি আমাৰ নিজৰ কাম কৰিব লাগিব। চামগুৰি সমষ্টিৰ নিষ্ঠাবান দলীয় কৰ্মকৰ্তাসকলে তেওঁলোকৰ সাংগঠনিক কাম কাজ অব্যাহত ৰাখিছে। জিলা সমিতি হিচাপে আমি আহি তেওঁলোকক উৎসাহ যোগাইছোঁ, আৰু আগন্তুক দিনত ইয়াত নিষ্ঠাবান দলীয় কৰ্মকৰ্তাসকলৰ সদায় তেওঁলোকক প্ৰাধান্য দিয়া হ'ব। দললৈ নতুনকৈ যোগদান কৰাসকলৰ আমি চাম, আৰু এটা ভাল ছাৰ্ভে ৰিপৰ্টৰ ভিত্তিত ইয়াত মিত্ৰতাৰ সূত্ৰে যদি আমি সমষ্টিটো পাওঁ, তেতিয়াহ'লে আমি উপযুক্ত প্ৰাৰ্থী এজন আমি আগবঢ়াম।